এই মুহূৰ্তত নৱগঠিত টিহু সমষ্টিৰ মেৰুৱাটাৰীত এই মেৰুৱাটাৰীত যিটো গড়কাট্টানী পথ আছে আজি কেইবাবছৰ ধৰি ইয়াৰ মেৰামতিৰ অভাৱৰ বাবে এইদৰে ৰাস্তা দি অহা মানুহে জমৰ যাতনা ভুগিব লগা হৈছে। কাৰণ এজাক বৰষুণ আহিলে এক আঁঠু পৰ্যন্ত পানী হয়। আৰু এই মুহূৰ্তত আমি কেমেৰা পাৰ্চনক মই কিছু দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আৰু মোৰ লগত এয়া এজাক বৰষুণত এক আঁঠু পৰ্যন্ত পানী হৈছে। আৰু এই ৰাস্তাটো হৈছে এক গুৰুত্বপূৰ্ণ পথ আৰু এই পথটো হৈছে মেৰুৱাটাৰী। কেইবাখন গাঁৱৰে বৰক্ষেত্ৰী, ডিমলেন ইংলিছ স্কুল, ফায়াৰ ব্ৰিগেডকে ধৰি বিভিন্ন এই ৰাস্তাটোতে মানুহ অহা যোৱা কৰে। আৰু এই মুহূৰ্তত মোৰ লগত আছে কিছু ব্যক্তি, তেখেতৰ পৰা মই কিছু মন্তব্য লোৱাৰ কাৰণে চেষ্টা কৰিম। দাদা, কি ক'ব এই ৰাস্তাটোৰ বিষয়ে? নমস্কাৰ, ইয়ানি ভাৰত আপোনালোকৰ চেনেলৰ যোগেদি মই এই ৰাস্তাৰ বিষয়ে অলপ ক'বলৈ ওলাইছোঁ। এই ৰাস্তাটো 2-3 বছৰ আগতে এজন ঠিকাদাৰে কামটো কৰিছিল। কামটো কৰাৰ পিছত দিনত কৰিল, ৰাতিয়ে বৰষুণ হোৱাৰ পিছত ৰাস্তাৰ বাকলা উঠি গৈছে। তাৰপিছত এই ৰাস্তাটো আমাৰ বলিয়াপাৰ মেৰুৱাটাৰী হৈ মূল সংযোগী পথ, এই সংযোগী পথটোত ইয়াৰ পৰা বহুতো যাওঁতে বহুত অসুবিধাৰ সন্মুখীন হয়। সেইকাৰণে মই বিভাগীয় কৰ্তৃপক্ষক অতি সোনকালে এই কামটো কৰি দি আমাৰ ৰাইজক সকাহ দিয়াৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। গুৰুত্বপূৰ্ণ এই পথটো এক নম্বৰ গুৰুত্বপূৰ্ণ পথ। এই ৰাস্তাটোদি মানে হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰে। কাৰণ এজাক বৰষুণ আহিলে যে এই ৰাস্তাটোদি মানে মানুহ যাব নোৱাৰা হয়। কি ক'ব? এই ৰাস্তাটো বৃহত্তৰ নাৰায়ণপুৰৰ পৰা আমাৰ তাঁতিচোপা, আমাৰ বড়োচোপা, ইয়াৰ গুৰুত্বপূৰ্ণ পথ বলিয়াপাৰ মেৰুৱাটাৰী চকলৈ যোৱাত এজাক বৰষুণতে এই ৰাস্তাটো এককাল পানী হয়। এটা নানা ধৰণৰ অসুবিধা হয়। স্কুলীয়া ছাত্ৰ ছাত্ৰীবোৰৰ নানা ধৰণৰ অসুবিধা হয়। সেইকাৰণে মই বিভাগীয় কৰ্তৃপক্ষক আমাৰ এই টিহু সমষ্টিৰ বিধায়ক শ্ৰদ্ধাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক আৰু আমাৰ স্থানীয় বিধায়ক বৰক্ষেত্ৰীৰ স্থানীয় বিধায়ক নাৰায়ণ ডেকাক এই কামটো অতি সোনকালে কৰি দি ৰাইজক সকাহ দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মোৰ লগত আছে আৰু কিছু ব্যক্তি, এখেতে আৰু এজন আছে ব্যক্তি, তেখেতৰ পৰা মই কিছু মন্তব্য লোৱাৰ কাৰণে চেষ্টা কৰিম। দাদা, কি ক'ব এই ৰাস্তাটোৰ বিষয়ে? মই কৈছোঁ যে আপোনাৰ আজি যিটো আমাৰ এইটো পথ, এই পথটোত আজি যিমান ল'ৰা ছোৱালী ছাত্ৰ যিমান অসুবিধাত পৰি আছে, এইখিনি ল'ৰা ছোৱালীখিনি অহাৰ কাৰণে বহুত আৱেগ। আজি আমাৰ মহোদয় আমি আজি চন্দ্ৰমোহন পাটোৱাৰীক আমি কৈছোঁ যে আপুনি আমাৰ এই পথটো আগুৱাই নিয়াৰ কাৰণে, আমাৰ ল'ৰা ছোৱালী শান্তিত ৰখাৰ কাৰণে আপুনি আমাক সহায় দিলে আমি বিৰাট ভাল পাওঁ। হয়, এই মুহূৰ্তত মানে কিছু স্থানীয় ব্যক্তিয়ে মানে তেখেতসকলে মানে অভিযোগ কৰিছে যে জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সমষ্টি নতুনকৈ সমষ্টিটো অন্তৰ্ভুক্ত হৈছিলে। আগতে আছিলে বৰক্ষেত্ৰী সমষ্টি, এতিয়া মানে টিহু সমষ্টি হৈছে। এই চন্দ্ৰমোহন পাটোৱাৰীক কাতৰ অনুৰোধ জনাইছে এই অঞ্চলৰ সচেতন ব্যক্তিসকলে। আৰু পৰৱৰ্তী পিছত কি কৰিব অসম চৰকাৰে সেয়া লক্ষণীয় হ'ব।